ৰক্ত সঞ্চালন মালিচ যন্ত্ৰ দিনে মাত্ৰ 15 মিনিট স্বাস্থ্যৱান হৈ থাকিবলৈ ৰক্ত সঞ্চালন মালিচ যন্ত্ৰ যাদুকৰী স্বাস্থ্যবিধিত আধাৰ নীতি হিচাপে লৈ নিৰ্মাণ কৰা হৈছে যাতে ই উন্নত স্বাস্থ্যৰ অনুভূতি প্ৰদান কৰিবলৈ ভৰিৰ ৰিফ্লেক্স অঞ্চলত মালিচ কৰিব পাৰে এইটো অনন্য ডিজাইন আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে CTMৰ মেৰিডিয়ান বিজ্ঞান মানৱ যন্ত্ৰবিদ্যা জৈৱ চুম্বকত্ব জৈৱ হলোগ্ৰাফি টিং তত্ত্ব একুপাংচাৰ আৰু মক্সিবাষ্টনৰ লগতে স্বাস্থ্য সংৰক্ষণ বিধিৰ দৰে অনেক তত্ত্ব একত্ৰিত কৰিছে এই যন্ত্ৰ ভৰিৰ মালিচ কৰিব পৰা গুণ সম্পন্ন ইয়াত সংলগ্ন ক্ষুদ্ৰ প্লেটখনে আপোনাক বহি থকা তথা থিয় হৈ থকা দুয়ো অৱস্থাতেই আৰামৰ অনুভূতি প্ৰদান কৰিব পাৰে এক গতিৰ উচ্চ কম্পন বিশিষ্ট ইয়াৰ ব্যৱহাৰো সতেজ লাভসমূহ ওপৰৰ পৰা তললৈ শক্তি আৰু তেজৰ সঞ্চালন কৰিবলৈ চীনা পৰম্পৰাগত ঔষধ আৰু চিকিৎসা পদ্ধতি ভৰিৰ মেৰিডিয়ান ৰিফ্লেক্স থেৰাপি সংযুক্ত কৰি ব্লাড চাৰ্কুলেটৰী মেছেজাৰে মূলনীতি হিচাপে ঘড়ীৰ কাটাৰ দিশত উচ্চ কম্পনাংকৰ হেলিকেল ঘূৰ্ণন প্ৰয়োগ কৰে এই যন্ত্ৰই কম্পন ব্যৱহাৰ কৰি শৰীৰৰ পেশীবোৰক সঘনাই সংকুচিত আৰু ৰিফ্লেক্স কৰি উচ্চ গতিৰ অনুশীলন কৰায় এইটো দাবী কৰা হয় যে ব্লাড চাৰ্কুলেটৰী মেছেজাৰত 15 মিনিট অনুশীলন কৰাটো হশ্ৰম ব্যায়াম কৰাৰ দৰে হয় ফাংচন ই মেৰিডিয়ান নিয়ন্ত্ৰণ কৰে আৰু তেজক মসৃণ কৰি তোলে অক্সিজেনৰ যোগান ধৰে আৰু বিষাণু দূৰ কৰে আৰু দীৰ্ঘায়ু কৰে ৰক্তবাহী নলী পৰিষ্কাৰ কৰি তেজৰ সঞ্চালন সহজ কৰে আৰু পাচন ক্ৰিয়া উন্নত কৰে স্নায়ুতন্ত্ৰ শক্তিশালী কৰে আৰু হজম শক্তি তথা শোষণ ক্ৰিয়া উন্নত কৰে কোষসমূহ সক্ৰিয় কৰে আৰু শৰীৰৰ আত্মৰক্ষা পদ্ধতি উন্নতি সাধন কৰে বিন্দুবোৰ উদ্দীপিত কৰি আৰু মালিচ কৰি শৰীৰৰ অভ্যন্তৰীণ নিঃসৰণ সুষমতাৰ উন্নতি কৰে সূক্ষ্ম ৰক্ত সঞ্চালন নিয়ন্ত্ৰিত কৰে যাৰ ফলত মুখমণ্ডলৰ সৌন্দৰ্য তথা স্বাস্থ্য পৰিচৰ্যা বৃদ্ধি হয় দেহৰ ওজন কমোৱাত সহায় কৰে শ্বাস প্ৰশ্বাস সম্বন্ধীয় বিকাৰ আৰ্থ্ৰাইটিছ পিঠিৰ নিম্নাংশৰ বিষ বাত বিষ ভাঁজ কৰিব নোৱাৰা গাঁঠি আৰু মাংসপেশীৰ বিষ আদি নিৰাময় কৰাত সহায় কৰে ছালৰ সমস্যা দূৰ কৰে জঠৰ হৈ পৰা কান্ধ ক্লান্তি অৱস হোৱা আৰু বহুত সমস্যাৰ উপশম ঘটায় নট টু ইউজ ব্যৱহাৰ নকৰিব ইয়াক চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে ব্যৱহাৰ কৰিব এইটো ব্যৱহাৰ কৰাটো উপযোগী নহয় যিকোনো ৰক্তক্ষৰণ হ'লে ঋতুমহী বা গৰ্ভৱতী মহিলা সক্ৰিয় পৰ্যায়ত যক্ষ্মা ৰোগ হস্তি গুৰুতৰ মায়কেডিয়েল ইনফেকশ্যন ৰিউমেটিক হৃদৰোগ মায়কেডিয়েল হাইপাৰট্ৰফি সহজাত হৃদৰোগ আৰু আৰ্ট আৰ্থ্ৰাইটিছ গুৰুতৰভাৱে হৃদযন্ত্ৰ বিকল হোৱা যকৃত বিকল হোৱা হাঁওফাঁওৰ কাৰ্য বিকল হোৱা বৃক্ক বিকল হোৱা আৰু অন্যান্য গুৰুতৰ ৰোগ শল্য চিকিৎসাৰ অৱস্থাত থকা ব্যক্তি উদাহৰণ হিচাপে পেটৰ তীব্ৰ ৰোগ এনেৰিজম গভীৰ ভেনাছ থ্ৰম্বাছ চিকিৎসা নকৰা হাড় ভঙা আৰু পৰিষ্কাৰ কাৰণহীন মাছ টিএনছ ৰক্ত সঞ্চালন মালিচ যন্ত্ৰ চীনত তৈয়াৰী আৰু ই এক বিস্ময়কৰ যন্ত্ৰ দিনে মাত্ৰ 15 মিনিট স্বাস্থ্যৱান হৈ থাকিবলৈ